আমি দুর্লভ জন্মৰ ভকত বুলি ক'লে আমি কেইবাটো বাটে দি যাওঁ। ভকত সেইসকল আপোনাৰ শাস্ত্ৰ তেওঁলোকৰ ভকত আছে, যাক যোগ্য পূজা পাতল কৰে তেওঁলোক ভকতেই। কিছুমান বৈজ্ঞ আছে শিৱকে ভজনা কৰে, তেওঁলোকৰ ভকতেই, অভকত নহয়। কিবাৰ ভকত কোনোবা আছে গানপত্য বৰ্ণিছো, তেওঁ ভকতেই। কিছুমানে সৌৰ আছে সূৰ্যকে কৰে। আমাৰ তেনেকুৱা অসমীয়া মানুহে নকৰে। ধৰি লওক বিহাৰী মাৰোৱাৰী এইবিলাকে পানীত নামি পেলাই মানে সূৰ্যৰ পূজা কৰে। কিন্তু এই চাৰিটা আমি অতিক্ৰম কৰিব পাৰিব। চাৰিটা অতিক্ৰম কৰি কি হ'ব লাগিব? বৈষ্ণৱ। বৈষ্ণৱ মানে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। তেতিয়াহ'লে বৈষ্ণৱীয় বাটেদি যাব। বৈষ্ণৱীয় বাটেদি গ'লে কাৰ লগত লগে কি হ'ব? বিষ্ণুৰ লগত। বিষ্ণু মানে কোন? বিশ্বতে আমি ন য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। এটা মামৰে ধৰা লোক যদি চুম্বক আনি কাপোৰেৰে বান্ধি দিয়া যায় সংস্কাৰী নকৰে। কিন্তু সেই লোকটোক যদি অগ্নি সোমাই দিয়া যায়, মামৰ বিলাক যেতিয়া আঁতৰি যাব, চুম্বকে ধৰিব। তাৰমানে আমাৰ দেহবিলাকত মামৰ আছে। ই খাদ্যৰ কাৰণে হওক, নিয়ম নীতি আচাৰ বিচাৰ পালন কৰিব নোৱাৰাৰ কাৰণে হওক, আমাৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া আমাৰ দেহত কি হয়। এইকাৰণে আমাৰ এই যে আজি এসপ্তাহৰ ভাগৱত পাঠ ইয়াতে পাতিছে, ভাগৱত বুলি কৈছে। ভাগৱত মানে ভাই ভক্তম, তুমি ভাৱনালব্ধ হোৱা, তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা আৰু কি লৈ আহিছা। জয় জ্ঞানম, তুমি জ্ঞানময় বাটেদি যাবা। সংসাৰত বহুত বাট আছে, শাস্ত্ৰ আছে, শৈৱ আছে, গানপত্য আছে, সৌৰ আছে, বৈষ্ণৱীয় আছে। বাটটো চিনি যাবা তুমি সংসাৰত আহিছা যাতে। কাৰণ সংসাৰ ক্ষেত্ৰখন মায়াৰ ক্ষেত্ৰ। ইয়াত জীৱই জন্মগ্ৰহণ কৰিলে মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো শান্তি, কোনোৱে নাপায়। মায়াৰ পৰা এৰাব পাৰে। তেতিয়াহ'লে ভাই ভক্তম গাই জ্ঞানম কোৱাকৈ বৈষ্ণৱ, বৈষ্ণৱীয় বাটেদি যোৱা। তেতিয়া ভাগৱতৰ তই অন্তৰটো হ'ল আমি দেশো নহয়, আমি আত্মাহে। যে আমি বহুতবাৰ পালোঁ, কুকুৰত, মেকুৰী, গাধত, শিয়ালত, চৰাই চিৰিকটি বাৰে বাৰে দেহ পালোঁ। প্ৰত্যেকবাৰৰ দেহটো এৰিয়ে থৈ গৈছোঁ। এইবাৰৰ জন্ম পোৱাৰ পৰা দেহটো কিন্তু গৈ আছে, আমাৰ খবৰেই নাই। এদিন আইৰ কলা শিশু আছিলোঁ, এদিন কৈশোৰ হ'লোঁ, এদিন বাল্য হ'লোঁ, এদিন চাই থাকোঁতে যৌৱন প্ৰাপ্ত হ'লোঁ। আজি যৌৱন আমাৰ দেহত নাই। ক'ৰ পৰা বাৰ্ধক্য আহি পালে, পেট পকি গ'ল, দাঁত সৰি গ'ল, চকু ঢুলু ঢুলু হ'ল, ঠোঁটবিলাক খৰক খৰক হ'ল, তেল পিছলা দেহটো সতৰা সতৰি হ'ল, মোৰ জাবৰ হ'ল। কিন্তু কি লৈ যাম? বোলে কি ধন বেহালি হাত, অ' মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠত যাবলৈ সাধুৰ সংগ নলৰি চিনিও নলৰিবা। তেতিয়াহ'লে আমি বাট চিনিবৰ কাৰণে আহিছোঁ। আৰু এই বাট চিনিবৰ কাৰণে তেওঁলোকে তেনেকৈ সেইকাৰণে কৈছে যে ভকত জনক দিবা পৰম নিৰ্ভৰ। ভকত কোন? তেওঁ নিজেই ক'লে যে মই যোৱাৰ পিছত কিন্তু ভকতক পালেই মোক পাবা। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এই মানে কহে গীতা ভাগৱত গ্ৰন্থ। ভগৱানক আমি এতিয়া নাপাওঁ, বিচাৰি গ'লেও নাপাওঁ। ভগৱানে কৈছে তুমি আৰু মোক বিচাৰি থাকিব নালাগে, তোমাৰ হৃদয়ত মই আছোঁ। সেইকাৰণে দ্বাদশ স্কন্ধত দুৰ্জনাই ক'লে আপোনাক ভজন্তে আপোনাৰ ক'লে নহ'ব। ইয়াতো এই নিমিত্তে তেওঁলোকে কৈছে যে আমি তোমাৰ দাসৰ দাস হ'লোঁ, তোমাৰ সেৱা আমি কৰিব বিচাৰোঁ, তুমি পৰম পুৰুষ, তুমি বিনে কিন্তু আমাৰ আৰু কোনো নাই। তাৰমানে এজন
কৃষ্ণ
আজি দুটা বিদ্যালয় যিহেতু আমিও যামে আহি গ'ল আহি আৰু তেওঁলোকে সেই ৰাস্তাটো কি বস্তু আজি এইটো এৰা গতিকে একান্ত মনে শুনিলে নিয়ম এলাকা নাই পাম এইটো আশা কৰিছিল এটা সময়ত পালে বহুত পালে সুধিলে কি বস্তু প্ৰসাদ প্ৰসাদ নেকি লোৱা প্ৰসাদ ল'লে ভাল লাগে খাই ভাবিলে ল'ৰা ছোৱালী আছে লৈ যাওঁ ইমানবিলাক এইবুলি সকলেও বাটে দি যেতিয়া গ'ল ব্ৰাহ্মণ এজন আহি আছে লৈ তহঁতে কায়স্থৰ তাতে যোৱা পাইছা নেকি গৈছিল কি আনিছা এইবিলাক প্ৰসাদ কি প্ৰসাদ প্ৰসাদৰ সৃষ্টি হোৱা নাই কি প্ৰসাদ বোলে এইবিলাক চাওঁ মনটো গাজি ওলাইছে চাউল দিছে আদা দিছে নাৰিকল দিছে আৰু এইফালে চাইডত কল কুঁহিয়াৰ এইটোৰ লগত কাগজৰ তাত যোৱা এই ময়ো দিম মোক নেৰিবি এতিয়াও ব্ৰাহ্মণবিলাকে দোনাটো যেতিয়া পাতে তাতে মাজত চাউল দে ইফালে মুগু দে যিহেতু তেওঁ দিয়া শংকৰদেৱে দিয়া এইটো লাগিব ময়ো উলিয়ালো নুলিয়াকে তাৰমানে গোট দে তেতিয়াহ'লে আমি চাব লাগে মই কি প্ৰসাদ দিলে যিটো প্ৰসাদৰ দ্বাৰা গৰ্ভিণী হৈছে কিন্তু তাৰমানে কি দিছে কি মমীয়া আমি আচলতে প্ৰসাদ খাব নাজানো অসমীয়া জাতিটো আমি চানাচুৰ খাওঁ দোকানৰ পৰা আনি বাল্টিঙৰ পৰা কিহবাত তিয়াই থৈ দিলোঁ ৰাতিপুৱা তৰিয়াই পেলাই লৈ আহিলোঁ এইটো প্ৰসাদ নকয় এইটো চানাচুৰ প্ৰসাদ হ'ল সি তিয়াই থ'লে আধা ঘণ্টা পিছত সি মোহাৰিব গৈছে মোহাৰি পেলাই তাৰ লেতেৰা পানীটো পেলাই দিছে সি সেইবাৰ আকৌ তিয়াই থৈ দিছে তিয়াই থৈ সি পোহৰ হোৱাৰ ঠিক হৈছে আৰু এনে সময়তে গোটেইখিনি উঠাইছে উঠি কলপাত তলতো কলপাত দিছে ওপৰতো কলপাত দি ঢাকি থৈ দিছে যেতিয়ালৈ তাত শেষ হ'ব তেতিয়ালৈ সি গাত মেলি দিছে যে প্ৰটিনটো তাত বেছি শক্তিটো বেছি ভকতক শক্তি লাগে ভকতে মাছ মাংস কিবা নাখায় কিন্তু কিবা এটা বস্তু পায় যাৰ পৰা শক্তিটো পায় প্ৰসাদ সেইটো কিন্তু আচলতে প্ৰসাদ হ'ল ভগৱন্তৰ কোৱা বাণীবিলাক কাৰণ পৰীক্ষিত গংগাৰ তীৰত লৈ এনে প্ৰসাদ দিলে বাণী প্ৰসাদ আগত সন্মুখততো সুখদেৱে ভাগৱত লোৱা নাই তেওঁতো কৈছে তোমাৰ ভয় কি হ'ল বোলে ভয় মানে মোক এনে অভিশাপ দিছে মোৰ দেহটো বিনাশ হৈ যাব দেহ বিনাশী শিশু কৈশোৰ ভাগ্য যৌৱন দেহৰ কাৰণে কান্দেনে দেহ গ'লেও দুখ নাই তুমি দেখো অলপ আগতে দেহ বুলি ক'লা নহয় দেহটো গ'লে দুখ নাই দেহটো যোৱাৰ আগতে মই এডাল সাপ দেখালোঁ হয় নেকি সাপ সাপ মানে কাল কাল মানে সময় তুমি কোনোবা সময়ত পানীৰ গণ্ডগোল লগাইছা তেতিয়াহ'লে নহয় পানী বিচাৰি যাওঁতে গণ্ডগোলটো লাগিছে এই পানীৰ চিকিৎসা বেলেগেদি কৰিব নোৱাৰি বাণী দি কৰিব পাৰি এতিয়া তোমাৰ বাণীত বিশ্বাস আছে আৰু মই ফটো পালোঁ বাটত আহোঁতে মোক ধ্যান কৰিব দিলে পূজা কৰিব দিলে যজ্ঞ কৰিব দিলে শব্দডাল আহিব আপোনাৰ বাণীৰ চিকিৎসাত শব্দডাল নাহে তুমি একান্ত মানে শুনি থাকিবা হৃদয়ত ধৰি দেখি থাকিবা আৰু এটা সময়ত যেতিয়া ভাগৱত শুনিলে তেওঁক ক'লে কি লাগে তুমি কিয় শিকিলে বোলে মোৰ মুখটো চুই দিয়ক আশীৰ্বাদ দিয়ক শব্দডাল নাহোঁতে মই জানো তেতিয়াহ'লে মাৰ্গদৰ্শন আমিবিলাকৰ সেই মাৰ্গদৰ্শনটো হ'ব লাগে সেইকাৰণে ইয়াতে তেওঁলোকে কৈছে যে তুমি নিত্য নিৰঞ্জন তুমি শুদ্ধ শুদ্ধ তোমাৰ স্বৰূপ জানিছোঁ তুমি ভকতৰ যেনে ইচ্ছা তেনে ৰূপ ধৰা তুমি অন্তৰ্যামী তোমাৰ ভকতি প্ৰসাদ মাগো চুক্তি দেয় কেনে ভকতি ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে বিষয় সংসাৰত হয় এই মানে গীতাৰ নিৰ্ণয় গীতাৰ বিজ্ঞান
ভগৱানক ভক্তি লাগে ভকতিটো ক'ত পাব ভকতিটো পোৱা জেগা লাগিলে কলিকতাত যাব তাত মই মাটি বিকি পেলাই ক'লো যে মোৰ কাৰণে এষাৰ আনি ভক্তি নাপায় তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভু সেইকাৰণে মাতৃ দেৱহূতি দিছিল যে বাচা তুমি যোগ ভাস্কৰ মোৰ সন্তান তোমাৰ মাতৃ কিন্তু অৱহেলা নাৰিব বাপা ভগৱান পোৱা ৰাস্তাটো দিব নোৱাৰা একেবাৰে সহজ দি তেতিয়াহ'লে বোলে পৌৰৰ অন্যায়ৰ কাৰণে যদি ভকতি কৰা টান অসিক লাগব না অন্যায় কৰা ভক্তি নালাগে সহজ দিয়ে বাপা মই হ'লেও আপোনালোকে অৱহেলা নাহি বুজি নাপাওঁ কিয় আমি এতিয়া সহজ কৰি বোলে একেবাৰে সহজ কৰি দিলোঁ কাঠৰ শিলৰ মাটিৰ বনাই লৈ তুমি খুজি থাকিবা জয়চন্দেহী ধনন্দেহী বিদ্যাম হ'ব পাৰিবা মই কাঠ খুজিম কাঠত্ব শিলত্ব মাতিব পাৰে নে সেইটো আৰু কি ভক্তি ৰাজসিক ৰজাবিলাকে প্ৰজাবিলাক ধৰ্ম লাইনত থকাৰ কাৰণে মুক্তি বাঢ়ি পেলাই দিছিল মানুহটোৱে আহি তাতেই পূজা কৰি দে হালো হালো কৃষ্ণ বুলি হৰিবল 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 ৰাইজৰ কয় হৰিবল সকাই নাই কিন্তু মাকে ক'লে বাপা মোক এইটো ভক্তিও নালাগে এটা আছে আৰু সাত্বিক বোলে সাত্বিক ভক্তিটো বাপ মোক দি বোলে সাত্বিক ভক্তি কৰিব লাগিলে চকুৰ আধাৰ নালাগে আমাৰ এই দেহটোৰ নংখান দুৱাৰৰ দেহটোৰ এই চকু দুটাই আচলতে পাপাৰ চকু দেখিলেহে মোৰ লোভ আহে চকু দেখিলেহে মোহ আহে চকু দেখিলেহে কামনা আহে চকু দেখিলেহে বাসনা আহে চকু দেখিলেহে ক্ৰোধ আহে চকুৰ সাধাৰণতে প্ৰথম মোৰ আৰু চকু দি যাতে পাপ নাই যিমান পাপ আৰ্জা যায় চকু দুটাই বাকী দিলেতো না পাপ মোৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি নহি অৱশ্যকে বিধি মানি তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক অভি নিশ্চয় মই কহিলো ৰখানি মই প্ৰথমতে পাপ নাশ কৰিব লাগিলে চকুৰ সাধনা লাগে সকলো আমাৰ দিগদাৰী একো নাই আইগৰাকীক লগ পাওঁতে মই মুখলৈ চোৱাতকৈ চৰণ দুখানিলৈ চাব লাগে চৰণ দুখানিলৈ চাই যদি মই কওঁ আই কৃষ্ণ নামঘৰত যাব আপুনি এবাৰ যেতিয়া আই বুলি মাত দিলে চৰণ দৰ্শন আপোনাৰ হৈ গ'ল তাৰপিছত যিমান সুন্দৰীয়ে নহওক তোমাক দিগদাৰী কৰিব কিন্তু আমাৰ ভকতে আমি মুখখনত দেখি চাওঁ মুখখনত দেখি চাই লগত কৈ যাওঁ তুমি মায়ের তোলাই না ঠক আছে কিবার আহতে হি করে দিলে তুমি কি ভাবছো তোলাই মাইয়ার তো ভালো ছিল যেটা তার ভক্তি না তার ভাবনার মূল্যে এখানে সাবধান চকুর সাধনা বেলেগত নাই অজানত আছে শংকৰদেৱে শৰণৰ পিছত অদন্ত নাম জপ ধ্যান বৰ্ণন এইবিলাকত কিন্তু চকু আনকি আপোনালোকে মহাদেৱৰ সত্ৰবিলাক চালেও পাব চকু অৰ্ধানি মিলি এইকাৰণে পাৰ্বতী উঠি তুমি ত্ৰিলোকপতি দেৱাদিদেৱ অনহৰত বহি পেলাই কাৰ চিন্তা কৰা এই পাৰ্বতী মোৰ নিমিত্ত মোৰ ওপৰত কালি আছে কোন জগতৰ অধিকাৰী আৰু আছে এইজন কৃষ্ণ একদেৱ দুখহাৰী কালনায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে হাত আমি কল আমাকে হার বুলি ভূতি ভাবিছে সেইটোহে হার গতিকে আমি হাৰটো চিনি পাব লাগে সেইকাৰণে বেদত ক'লে কৃষ্ণস্তু ভগৱান স্বয়ং মাত্ৰ তেওঁৱেই ভগৱন্ত ভগৱন্ত মানে ভূ ব্ৰহ্মাণ্ডৰ অধিপতি যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান আৰু বৈৰাগ্য এই ছয়টা যাত্ৰাতে আছে
সেইজন ভগৱান পাওঁ। তেওঁ বেলেগত তুষ্ট নহয়। দেৱ দেৱী তুষ্ট হয় চুক্তি, বগা কথা দিম, অলপৰা দিম, অমুক দিম, এইটো হ'ল চুক্তি। আৰু চুক্তি লৈ তেওঁ কৈ আছে চুক্তি কৰিব পাৰিবি, মুক্তি নাপাবি, তোকো চাকৰি থাকিবি। ভগৱন্তৰ কথা একত্ৰ নাই। মোৰ দৰে অজ্ঞান নাই, মূৰ্খ মানুহে একো নাজানো। তুমি আনছা মোৰ তাতে হৃদয় লাভ কৰিলে তুমি আছা যেনেকে ৰাখা ৰাখো ভগৱন্ত আমাক লাগে এই কাৰণে কৈছে যে ভকতি প্ৰসাদ মাগ তোমাক প্ৰণাম, মোক ভকতি দিয়া, সেৱা দিয়া। এডাল বৃক্ষই যেনেকৈ ভূমিপাত হোৱাৰ পৰা নিৰন্তৰ সেৱা কৰি আছে, অক্সিজেন তাহাঁতে নিদিয়াকৈ নামৰ ভিতৰত থাকিব নোৱাৰে, সিহঁতে অক্সিজেন দি আছে, সিহঁতে বিৰতি আছে। এই কোভিডৰ সময়ত আমাৰ অসমৰ দৰে ঠাইত অক্সিজেন কিনিব লগা হৈছে, অক্সিজেন নহয়। আমি গছ বিৰিখবিলাকত ভাল নাপাওঁ, সিহঁতে আমাক বচাই আছে। সেৱা আমি প্ৰত্যেকে আচলতে সেৱাৰ বাবে। গীতা অৰ্জুনে কৃষ্ণৰ লগত বায়ুবেগে ৰথত গৈ থাকোঁতে হঠাৎ ৰথখন ৰাখি দিলে। তেতিয়া অৰ্জুনে সুধিলে, সখী ইমান বায়ুবেগে আহি হঠাৎ তুমি ৰথখন কিয় ৰাখিলা? বোলে বোকা পানীৰ মাজত খেতিয়কজনে হাল বাই আছেতো, খেতিয়কজনে হাল বালে তোমাৰ কি হ'ল? বোলে নহয়, নাঙলখনত বহুত জাবৰ বাজিছে, সি নাঙলখন দাঙিছে। দাঙিলে তোমাৰ কি হ'ল? বোলে নহয়, যিমানবিলাক জাবৰ বাজিছে এচাৰিডালেৰে বগৰাই দিব ওলাইছে। বগৰাই দিলে তোমাৰ কি হ'ল? বোলে জাবৰবিলাকত বহুত কেঁচু আহিছে, কেঁচুবিলাক এনেকৈ এচাৰিডালেৰে বগৰাই দিওঁতে ছিঙি গৈছে, ছিঙি যোৱাৰ লগে লগে মোৰ তাত খুন্দা লাগে। কি কোৱা তুমি? কেঁচুবিলাক হকি নহয়, মোক পাতি তুমি কেঁচু হৈ যাব খোৱা, কেঁচু নহ'লে খেতি কেনে কৰিব? আজি বিজ্ঞানে তাৰে ওপৰত গৱেষণা কৰি কেঁচু সাৰ উলিয়াইছে নহয়। আমি কিন্তু খাল বাই থাকোঁতে বহুত কেঁচু মৰি যায়, তাৰমানে মাটিৰ উৰ্বৰা শক্তিটো বাঢ়ে। সেই কেঁচুৱে কিন্তু পঢ়া দেখা নাছিল। কেঁচু যদি এবাৰ গাঁতৰ পৰা ওলাও সিহঁতটো যাব নোৱাৰে। সি মালিকক কৈ দিয়ে, প্ৰভু মই ইমান দিনে তলত আছিলো, আন্ধাৰ আৰু আন্ধাৰ, কি পোহৰ, এইবাৰ মোৰ মৃত্যু হ'ল, যাতে পোহৰত থাকি যেতিয়া তৃণত আৰু সি কয় মই ইমান তলত, মোকেই গছকি যা, অলপ পকা কৰি দিয়া, জাৰ্মনি বন্ধ কৰি দিয়ে। সি জাৰ্মনি হৈ দেখিলে যে আৰু গছ এনে বৃক্ষ হৈ গ'ল, বিৰাট বৃক্ষ। বহু বছৰ থাকিল যেতিয়া তাত ডালত আহি বগলী কৰে, কিবা কৰে, সিহঁতে ভাল দে, এইবাৰ গৈয়ে পাওঁ প্ৰভু। এই গছডাল মৰি গ'লে কৈ দিয়ে বোলে প্ৰভু আৰু বৃক্ষ জনম নালাগে বোলে, কিয় একে ঠিকে থাকিব ইচ্ছা নাছিলে, কিমান বছৰ থাকিল। মই জানো মোৰ ডালত কিছুমানে আহি ঘূৰে চাই পৃথিৱীখন, মোকো দিয়ে চৰাই জন্ম, টিপচি দিলে, হঠাৎ খাই পেলালে, সি আকৌ গৈ পেলাই গ'লে প্ৰভু ময়ে কৰোঁ, অলপ ডাঙৰ চৰাই কৰি দিয়ে, আৰু ডাঙৰ চৰাই কৰি দিলে, আৰু ডাঙৰৰ একে থাকি একেবাৰে ধদম কৰি যেতিয়া দি দিয়ে, সি আহি পেলাই দেখিলে যে পানী আৰু পানী, কাৰণ ৰাতিপুৱা আহি পানীত যায়, গধূলি আৰু গছত আহে। এইবাৰ কিন্তু মৰি হাড়গিলাকৈ কৈ দিলে, প্ৰভু মই আৰু পাখি মাৰি নাচাওঁ, মই তাতে যাওঁতে দেখিছোঁ চাৰিখন ধৰি দি কিন্তু দৌৰি থকা দেখিছোঁ, এইবাৰ দৌৰি থকাটো কৈ দিব লাগে। দিলে হাতী বাঘ ঘোং এনেকৈ আৰু এনেকৈ হৈ আহি যেতিয়া গৰুক লয়, তেতিয়া সি সতভংগ হ'ল, ইমান জন্ম পালোঁ, মোৰ গোবৰবিলাকক হাতি দি লৈ যায়। আনকি নিজৰ সন্তানৰ গোবৰ খেতি পেলাওঁতে এনেকুৱা, গতিকে গৰুটোৱে দেখিলে বাপৰে বাপ, তেওঁৱে জন্ম দিছে গৰ্ভত লৈ, এই গোবৰ পেলাওঁতে, সন্তানৰ গোবৰখিনি পেলাওঁতে মাকে কিন্তু এনেকুৱা
পালা করে সেটা পেয়েছে কয়েনে তারপরে কিন্তু মোর গোবর দিনতে ঘর কাপড় না বান্ধে কিন্তু বড় আনন্দের নিয়ে গেছে কথা কই নিয়ে নমে বেড়ে রোদর থাকিয়ে ভিতরে আনে গা পিহি দিয়ে বরফ নেহিয়ে মোর গাটো পিহি দিয়ে মোক খাবলৈ দিয়ে এই জন্ম তাহার এইবার গরুক লৈ ভগবান তার পাইয়ে আর মই একেবারে কি বুঝি না চকু আছে কাণ আছে নাক আছে হাত আছে ভৰি আছে বুদ্ধি আছে কথা শুন এবার বান্দর হয়ে মধ্যে মশিহীন নহ'লে তেতিয়াহ'লে মই সংসাৰ নকৰোঁ বান্দৰে সংসাৰ নকৰে ঘৰ বাৰী নবনায় কাৰণ কি খুজিলোঁ মই কি পালোঁ মই তাৰপিছত আমাৰ মনুষ্য গতিকে আমাক সেইকাৰণে কৈছে যে তুমি নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ তুমি মাত্ৰ আমাক ভকতি প্ৰসাদ দিয়া তোমাক আমি প্ৰণাম জনাইছোঁ মানে সেৱা জনাইছোঁ তোমাৰ শ্ৰীচৰণত গীতাঞ্জলি কৰিছোঁ তুমি আমাক দিয়া কৃষ্ণ কৃষ্ণ Kishti